ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 3 নং পাঠত থকা অসমীয়া ভাষাৰ বিকাশৰ কথা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে খুকুজা নলগাকৈ পঢ়া। তো তোমালোকে কি কৰিবা, এই পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। প্ৰশ্নটোত সুধিছিল, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আমাৰ পাঠত উল্লেখ থকা হেম সৰস্বতীয়ে ৰচনা কৰা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। গটোত সুধিছিল, অলিখিত বা মৌখিক সাহিত্য মানে কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আখৰেৰে নিলিখা মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যকে অলিখিত সাহিত্য বা মৌখিক সাহিত্য বোলে। ভাষাৰ দুটা উপাদানৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাষাৰ দুটা উপাদান হ'ল ধ্বনি আৰু শব্দ। উঙতো দিয়া আছিল, অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। অসমীয়া ভাষাটোৱে 10ম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম চটোত দিয়া আছিল, অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইংৰাজ আমোলৰ সময়ত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল, শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। এইবোৰ শব্দ দিয়া আছিল, ত্ৰয়োদশ স্থানীয় নিগাজী, স্বকীয়, আমূল, আৱাসভূমি, উপাদান, অলিখিত, অনুকৃতি, তেনেদৰে এই শব্দবোৰ দিয়া আছিল। এই শব্দবোৰৰ অৰ্থ আমি অভিধান চাই পেলাই লিখিব লাগে। ইয়াৰ উত্তৰত মই লিখিয়ে দিছোঁ। যেনে ধৰা, ইপিনে শব্দ বুলি লিখিছোঁ আৰু ইপিনে অৰ্থবোৰ লিখিছোঁ। ইয়াৰ ত্ৰয়োদশৰ অৰ্থ কি, 13 সংখ্যক। স্থানীয় মানে থলুৱা বা নিজ অঞ্চলৰ। নিগাজী মানে চিৰস্থায়ী। স্বকীয় নিজ। আমূল মানে শাসন প্ৰভুত্ব, তেনেদৰে। তো মই বাকীবোৰো লিখি দিছোঁ ইয়াতে, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইতিহাসে ঢুকি পোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ড বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি আছিল। সকলোৰে মাজত ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিল। ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাটো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল। তো তোমালোকে ইয়াৰ উত্তৰত এনেদৰে লিখিবা। তাৰপিছত আহিছোঁ ক্ৰিয়াকলাপৰ দ্বিতীয় ভাগটোলৈ। 5 নম্বৰ ক্ৰিয়াকলাপটো দি আছে যে উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা। মানে ইয়াতে কি কৈছে, তলত এটা বাক্য দিয়া হৈছে। এই বাক্যটোত কোনো ধৰণৰ দাঢ়ি, কমা, ঊৰ্ধ্বকমা
প্ৰশ্নবোধক চিন তেনেকৈ নাই তো আমি য'ত যেনেকৈ হ'ব লাগে সেইবোৰ ব্যৱহাৰ কৰিব লাগে মানে যেনেকৈ দিয়া আছিল ভাষাৰ উপাদান মানে কি খুৰা নয়নাই সুধিলে খুৰাকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদি ভাষাৰ উপাদান তেনেকৈ যদিহে দাড়ি কমা উদ্ধক কমা প্ৰশ্নবোধক চিন তেনেকৈ নাথাকে আমি এনেকৈ পঢ়িব লাগিব তো ইয়াক যদি আমি এনেকৈ জটিল চিহ্নৰে বা জটিল চিহ্ন ব্যৱহাৰ কৰি লিখোঁ তেতিয়া এই উত্তৰত যেনেদৰে মই লিখিছোঁ তেনেকৈ হ'ব ভাষাৰ উপাদান মানে কি খুৰা নয়নাই সুধিলে খুৰাকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া তলত বিশেষণ পদবোৰ দিয়া আছে যেনে সুন্দৰ প্ৰচলিত স্থানীয় ৰচিত বিকশিত তেনেকৈ ইয়াত বিশেষণ পদ বুলি লিখি ইপিনে লিখি ল'লোঁ এই শব্দবোৰক তাৰপিছত এই বিশেষণ পদবোৰৰ বিশেষ্য পদবোৰ আমি ইপিনে লিখি দিব লাগে ধৰা তো মই যেনেদৰে ইয়াতে লিখি দিছোঁ সুন্দৰৰ বিশেষ্য পদ হ'ব সৌন্দৰ্য বিশেষণত যেটো প্ৰচলিত হেতু বিশেষ্যত হ'ব প্ৰচলন তো তেনেদৰে মই ইয়াতে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা 7 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা তৎসম শব্দ যদি বুজি পোৱা নাই বা বিদেশী মূলৰ শব্দ মানে কি এইটো বুজি পোৱা নাই এই ক্ৰিয়াকলাপটোৰ আগতে জানো আহা বুলি তোমালোকক বুজাই দিয়া আছিল তাতে এটা বক্সৰ ভিতৰত ইয়াৰ বিষয়ে বুজাই দিছিল এই ক্ৰিয়াকলাপটোৰ আগতে যে তোমালোকে হেতু ভালকৈ চাই ল'বা আৰু বুজি পাই যাবা ইয়াত উদাহৰণ দিছে তৎসমৰ এটা উদাহৰণ তৎসম শব্দ আৰু বিদেশী মূলৰ শব্দৰো এটা উদাহৰণ দিছে তেনেকৈ জন্ম ইপিনে কাপুলি দিয়া আছে তো বাকিবোৰ মই ইয়াতে লিখি দিছোঁ যেনেকৈ হ'ব লাগে তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা সমাৰ্থক মানে একে অৰ্থ বুজোৱা শব্দবোৰ ইয়াত মই লিখি দিছোঁ ইয়াতে খালি ৰখা আছিল তোমালোকেও লিখি ল'বা তেনেকৈ ধুনীয়া সুন্দৰ ঠিক তেনেকৈ প্ৰাচীন হ'লে পুৰণি হ'ব পুথি মানে কিতাপ নিগাজি স্থায়ী পূৰ্বতে আগতে সামৰণি সমাপ্তি তেনেদৰে আমি লিখিব পাৰোঁ মই যেনেদৰে ইয়াতে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা 9 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা এইটো কোনোবাই প্ৰশ্ন সুধিছে এইটো এটা প্ৰশ্নবোধক বাক্য এইটো কি কৰিছে প্ৰশ্ন কৰিছে মানে যেটো বাক্যই প্ৰশ্ন কৰে সেই বাক্যটোক প্ৰশ্নবোধক বাক্য বুলি কয় তোমালোকেও এনে ধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সজা বুলি কৈছে তেনেকৈ প্ৰশ্ন সোধা বাক্যবোৰ আমি লিখিব লাগে তিনিটা আমি নিজৰ মতে ঠিক তেনেকৈ মই তিনিটা লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা কত লিখিছোঁ তোমাৰ নাম কি খ তোমাৰ গাঁওখনৰ নাম কি গ তুমি কি কৰি ভাল পোৱা এইবোৰ প্ৰশ্নবোধক বাক্য কাৰণ এইবোৰে প্ৰশ্ন কৰিছে তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাক্য ৰচনা কৰা ইয়াৰ শব্দবোৰ দিয়া আছে মেচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য যুগে যুগে তেনেদৰে উত্তৰ দি মই প্ৰথমতে মিচিকিয়াই এই শব্দটোলৈ লিখিছোঁ ৰামে নয়নৰ কথা শুনি মিচিকিয়াই হাঁহিলে তেনেকৈ চেনেহী শব্দটোলৈ লিখিছোঁ চিৰ চেনেহী মোৰ ভাষাৰ জননী পুৰণি শব্দটোলৈ লিখিছোঁ প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি ঠিক তেনেদৰে এই ধন্যবাদ সাহিত্য যুগে যুগে এই ৱৰ্ডবোৰকো বা শব্দবোৰকো ব্যৱহাৰ কৰি মই ইয়াতে বাক্য ৰচনা কৰিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা এবাৰ আহিছোঁ ক্ৰিয়াকলাপৰ তৃতীয় ভাগটোলৈ গ জ্ঞান সম্প্ৰসাৰণ জানি থওঁ আহা প্ৰাক শংকৰী যুগৰ 5 গৰাকী বিশিষ্ট অসমীয়া কবি হ'ল ক হেম সৰস্বতী খ কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী ঘ হৰিবৰ বিপ্ৰ অঙ মাধৱ কন্দলী 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী প্ৰাক মানে আগৰ শংকৰী মানে শংকৰদেৱে যেতিয়া আছিল সেই সময়টোক শংকৰী যুগ বুলি কৈছে মানে হেতু বুজাইছে প্ৰাক মানে শংকৰদেৱে জন্ম নোহোৱাৰ আগৰ সময়খিনি মানে শংকৰদেৱৰ যুগৰ আগৰ সময়খিনি তেতিয়াৰ শ্ৰেষ্ঠ কবি আছিল কোন মাধৱ কন্দলী
শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন যেতিয়া শংকৰদেৱৰ যুগটো চলি আছিল বা শংকৰদেৱে জীয়াই আছিল সেই সময়ৰ শ্ৰেষ্ঠ কবি কোন বুলি কৈছে ইয়াৰ উত্তৰত লিখিবা শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শংকৰদেৱ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ